যোৱাকালি বিয়লিৰ এজাক দোপাল পিতা বৰষুণ আৰু সেই মুখলধাৰ বৰষুণ জাকৰ পিছতেই গুৱাহাটী মহানগৰীৰ এখন দুৰ্দশাৰ ছবি অৰ্থাৎ মহানগৰীবাসীয়ে এতিয়া পানীৰ মাজত দিন কটাব লগা হৈছে। মোৰ লগত আছে ফটো সাংবাদিক পৱন আৰু ফটো সাংবাদিক পৱনে যদি এটা দৃশ্য দেখায় আপোনালোকে দেখিব যে এই যদি আপোনালোকে দেখে মোৰ এই আইমাতৃগৰাকী আৰু সেই কণমানি ছোৱালীজনী কিদৰে পানীৰ মাজত এনেদৰে ককবকাই তেওঁলোক এতিয়া খোজকাঢ়ি যাব লগা হৈছে আৰু তেওঁলোকৰ আঁঠুৰ ওপৰেদি পানী বৈ আছে আৰু তেওঁলোক এইদৰে কিন্তু এই পথছোৱাৰে অহা যোৱা কৰিব লগা হৈছে। মই আৰু এটা দৃশ্য দেখুৱাবলৈ ক'ম। দেখিছে আপোনালোকে পানীৰ তলত অৰ্থাৎ ঘৰৰ ভিতৰত থাকিব নোৱাৰি কোনো বিশেষ ব্যক্তি টিঙৰ ওপৰত এনেদৰে থাকিব লগা হৈছে। অৰ্থাৎ তেওঁলোকৰ কোনো এতিয়া তেওঁলোকৰ তলত থাকিবলৈ বা ঘৰৰ ভিতৰত থাকিবলৈ তেনেধৰণৰ কোনো ব্যৱস্থা নাই, যাৰ ফলত এইদৰে এতিয়া দিন কটাব লগা হৈছে। মই এই দৃশ্যসমূহ আপোনালোকক দেখুৱাইছোঁ আৰু আপোনালোকে দেখিব যে সেই গাড়ীকেইখন পথৰ মাজতে আবদ্ধ হৈ থাকিব লগা হ'ল। অৰ্থাৎ গাড়ীকেইখন বিকল হৈ গ'ল, সম্পূৰ্ণৰূপে বিকল হোৱাৰ পিছত এইদৰে গাড়ীকেইখন পথৰ মাজত আবদ্ধ হ'ব লগা হ'ল। আৰু ইয়াত এতিয়া আপোনালোকে যদি দেখে এই ৰুক্মিণী নগৰৰ এই যি মূল পথছোৱা বহু ব্যস্ততাপূৰ্ণ পথ আৰু এই পথছোৱা কিন্তু এতিয়া সম্পূৰ্ণৰূপে পানীৰ মাজত ডুব গৈ আছে আৰু SDRFৰ প্ৰায় 4খনকৈ নাও আৰু NDRF বাহিনীও অধিক সক্ৰিয় হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু আমি বৰ্তমান SDRFৰ যিখন নাও সেই SDRFৰ নাৱৰ ওপৰেদি আহি আছোঁ। আপোনালোকক ৰুক্মিণী গাঁৱৰ পৰিৱেশটো দেখুৱাইছোঁ যে কি এক অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে আৰু এই যিসকল মানুহ এতিয়াও ঘৰলৈ অহা যোৱা কৰি আছে তেওঁলোকক ঘৰলৈ অনা নিয়াৰ কৰাৰ কাৰণে এই SDRFৰ নাওসমূহ ব্যৱহাৰ কৰিছে। নাওতো বহুকেইজন লোক উপস্থিত আছে। দাদা, কালিৰ পৰা এই গোটেই অঞ্চলটো ডুব গৈ আছে। হয়, কালিৰ পৰা ডুব গৈ আছে। কালি মোটামুটি আপোনাৰ 3:30 মান বজাৰ পৰা আৰম্ভ হৈছে বৰষুণডাল। বৰষুণটো অহাৰ পিছৰ পৰা সেই অৱস্থা আপোনাৰ মেইন ৰাস্তাৰ পানীখিনি শুকোৱা নাই। মেইন ৰাস্তাৰ পানীখিনি শুকালে সেইখিনি শুকাব, কিন্তু মেইনলি কথা হ'ল কি চৰকাৰৰ পৰা 5খন গাড়ী দিছিলে পানী নিবৰ কাৰণে। এতিয়া পানী নিব কেনেকৈ, মোক সেইটো লাগে। পানীখিনি লৈ কেনে এৰিব ক'ত, মই সেইটো লাগে। হয় হয় ভণ্টি, কালিৰ পৰাই এনেদৰে গোটেই পথছোৱা ডুবি আছে, তোমালোকৰতো বহুত অসুবিধা হৈছে, স্কুলো চাগে হয়তো যাব পৰা নাই। কলেজ একদম যাবই পৰা নাই, ওলাবই পৰা নাই আমি কলেজৰ পৰা। কালি কলেজ গৈছিলা? নাই, যোৱা নাই। তাৰমানে বৰষুণ দিলে গমেই পাইছোঁ আৰু আমাৰ বন্ধও আছিলে। এতিয়া আজিৰ পৰা খোলা দিছিলে, কালিয়ে দিছিলে, যোৱা নাই। আজি এই পৰিৱেশত আৰু যাব আৰু নোৱাৰিলোঁ আৰু। মই আৰু এটা পৰিৱেশ দেখুৱাবলৈ ক'ম। মোৰ সতীৰ্থ ফটো সাংবাদিকে যদি দেখুৱাই, প্ৰৱণে যদি আপোনালোকক পৰিৱেশটো দেখুৱাই, দেখিছে পানীয়েই নহয় পানীৰ মাজত এনেদৰে বিভিন্ন ধৰণৰ কাঠ চাল এতিয়া ডুবি আহিছে আৰু যাৰ ফলত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে ৰাইজ। আৰু আপোনালোকে যদি দেখে শতাধিক পৰিয়ালৰ ঘৰ, সহস্ৰাধিক পৰিয়ালৰ ঘৰ এতিয়াও এইদৰে ডুবি আছে। অৰ্থাৎ তেওঁলোক সম্পূৰ্ণৰূপে জনজীৱন স্তব্ধ হৈ পৰিছে। না ঘৰৰ ভিতৰৰ পৰা তেওঁলোক ওলাই আহিব পাৰিছে, যদি ভিতৰৰ পৰা কোনো লোক বাহিৰলৈ গৈছিলে যদি বাহিৰৰ পৰা ওলাই আহিব পাৰিছে। এতিয়া এই যি অবৰ্ণনীয় পৰিৱেশ, এই প্ৰকৃততে মহানগৰবাসীৰ এই অবৰ্ণনীয় পৰিৱেশৰ কাৰণে প্ৰকৃতাৰ্থত দায়ী কোন? আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহালৰ কথা যদি এই মুহূৰ্তত কওঁ, অশোক সিংহালে এটা মন্তব্য প্ৰকাশ কৰিছে যি এই মহানগৰীৰ দুৰ্দশাৰ ছবিখন, এই দুৰ্দশাৰ ছবিখন দেখি তেওঁ মন্তব্য প্ৰকাশ কৰিছে যে তেওঁ কৈছে এয়া হেনো গুৱাহাটী মহানগৰীৰ পানী নহয়, এয়া হেনো বৰষুণৰ পানী নহয়, এয়া মেঘালয়ৰ পৰা বৈ আহিছে। যদিহে গুৱাহাটী মহানগৰীৰ পানী হ'লহেঁতেন তেতিয়াহ'লে এই পানীখিনি ক'লা হ'লহেঁতেন, কিন্তু পানীখিনি ৰঙা দেখিছে। আৰু তেওঁ পানীৰ ৰং চাই পেলাই এই মন্তব্য প্ৰকাশ কৰিছে। কিমান অপদাৰ্থ আৰু অকমন্য হ'লে নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী, এটা দপ্তৰ আছে যে মহানগৰখন তেওঁ চাব, মহানগৰ উন্নতিৰ কাৰণে বিভিন্ন ধৰণৰ কাম হাতত ল'ব, কিন্তু নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহালৰ এই মন্তব্যৰ পৰা এটা কথা প্ৰকাশ পায় যে কিমান অকমন্য আৰু অপদাৰ্থ হ'লে এটা দপ্তৰ এনেদৰে চলিব পাৰে। আৰু এটা এনেধৰণৰ বিভাগ আছে যিটো বিভাগৰ কোনো গুৰুত্ব নাই, মহানগৰবাসী মৰি যাওক, কিন্তু তেওঁলোক এটা শীতল কোঠাত বহিয়ে তেওঁলোকে পৰ্যালোচনা কৰিব, তেওঁলোকে আলোচনা কৰিব, কিন্তু তাৰ কোনো ফলাফল ৰাইজে নাপাব। ইয়াত আৰু বিভিন্ন ধৰণৰ লোক আছে। আপোনালোকে যদি মই এটা পৰিৱেশ দেখুৱাবলৈ কওঁ, ফটো সাংবাদিক প্ৰৱণে আপোনালোকক দেখুৱাব। এইখন হৈছে ৰুক্মিণী গাঁও হাইস্কুল আৰু এই ৰুক্মিণী গাঁৱৰ যদি হাইস্কুলখনৰ আপোনালোকে এই মুহূৰ্তৰ অৱস্থা দেখে তেতিয়াহ'লে আপোনালোকে দেখিব যে ৰুক্মিণী গাঁৱৰ এই হাইস্কুলখনৰ ভিতৰে বাহিৰে কেৱল মাথো পানী পানী আৰু পানী। অৰ্থাৎ ইয়াৰ পানী যদি শুকাইও যায়, পানী শুকাই যোৱাৰ বিগত আৰু এসপ্তাহলৈকে ধৰি কোনো ছাত্ৰ ছাত্ৰী ইয়াত পাঠদান কৰিবলৈ নাহিব। অৰ্থাৎ পাঠদান কৰাৰ বাবে কোনো ধৰণৰ ইয়াত সুস্থ সবল এটা পৰিৱেশ নাই। আৰু এই যি দুৰ্দশাৰ প্ৰকৃত ছবিখন, এই দুৰ্দশাৰ প্ৰকৃত ছবিখন চৰকাৰে দেখিছেনে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰকৃততে দুৰ্দশাৰ ছবিখন দেখিছেনে? এইটো সময়ত আটাইতকৈ ডাঙৰ প্ৰশ্ন। আৰু এটা কথা ক'ব লাগিব যে আমাৰ আজাৰাস্থিত যি বতৰ বিজ্ঞান কেন্দ্ৰ, সেই আজাৰাস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই এটা সতৰ্কবাণী প্ৰকাশ কৰিছে যে বিগত 5 দিনলৈও অৰ্থাৎ ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। যদিহে বিগত 5 দিনে ধাৰাসাৰ বৰষুণ হয় বা আজিও নিশা যদি এজাক বৰষুণ আহে দুবাল পিতা, তেতিয়া সেই বৰষুণ
বৰষুণজাকৰ পিছত কিন্তু গুৱাহাটী মহানগৰীৰ জনজীৱন স্তব্ধ হোৱাই নহয়, গুৱাহাটী মহানগৰী যে এক ভয়ংকৰ দিশলৈ গতি কৰিব সেই কথাটো এই মুহূৰ্তত কিন্তু স্পষ্ট হৈ পৰিছে। মই আপোনালোকক আৰু কিছুমান পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে দেখিছে ইয়াৰ এই যিটো মূল পথছোৱা, এই মূল পথছোৱাৰ কাষেদি ড্ৰেইন আছে আৰু এই ড্ৰেইনৰ ওপৰত কিছুমান এনেকুৱা অঞ্চল জেগা আছে যিবোৰ জেগাত আপোনালোকে ক'ব লাগিব যে সম্পূৰ্ণৰূপে উন্মুক্ত, অৰ্থাৎ ড্ৰেইনসমূহৰ ওপৰত কোনো সুব্যৱস্থাপন বা সুপৰিকল্পিত কোনো স্লেব নাই। অৰ্থাৎ আমি মাজে সময়ে দেখোঁ যে গুৱাহাটী পৌৰ নিগমে এই ড্ৰেইনসমূহৰ তলেদি, গুৱাহাটী পৌৰ নিগমৰ কথাই কওক, জাইকাৰ কথাই কওক, তেওঁলোকে গুৱাহাটী পৌৰ নিগমৰ এই ড্ৰেইনসমূহৰ তলেদি পাইপ পুতে, বিভিন্ন ধৰণৰ কাম কৰে আৰু তাৰপিছত তেওঁলোকে এনেকৈ উন্মুক্ত হিচাপে এৰি দিয়ে আৰু যাৰ ফলত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হয়। অলপ দিনৰ আগতে গুৱাহাটীত এটা ঘটনা সংঘটিত হৈছে। কৃত্ৰিম বানত এজন পিতৃৰ হাতৰ পৰা এটা সন্তান ওলাই পৰি তেওঁ ড্ৰেইনত আবদ্ধ হৈ মৃত্যু হ'বলগীয়া হৈছিলে। তাতকৈ আৰু দুৰ্দশাৰ ছবি গুৱাহাটীবাসীৰ কাৰণে কিবা লাগেনে? আৰু সেই একে পৰিৱেশ আজিও হৈ আছে, অনাগত ভৱিষ্যতলৈ হ'ব। কিন্তু তেওঁলোকৰ হাতত এই যি কৃত্ৰিম বানৰ সমস্যা, এই কৃত্ৰিম বানৰ সমস্যাৰ সমাধানৰ কাৰণে কিন্তু তেওঁলোকৰ কোনো পৰিকল্পনা নাই, তেওঁলোকৰ কোনো সমাধান সূত্ৰ নাই। আমি সকলোৱে জানো যে অসমত জানো হিউমেন ৰিচোৰ্চৰ অভাৱ আছে। গুৱাহাটী মহানগৰীতে বিভিন্ন ধৰণৰ গৱেষক ছাত্ৰ আছে, বিভিন্ন ধৰণৰ গৱেষণা কৰা বিভিন্ন বিষয়ত গৱেষক আছে। গতিকে তেওঁলোকৰ লগতো যদি সুপৰিকল্পিতভাৱে কিছুমান আলোচনা কৰে আৰু সেই সুপৰিকল্পিত আলোচনাৰ পাছত যদি এই প্ৰকৃততে সমস্যাটো সমাধান কৰিব পৰা যায়, তেওঁ কিন্তু সেইবোৰ কথা চিন্তা নকৰে। আৰু এটা কথা ক'ব লাগিব, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2023 চনতে এটা কথা কৈছিল, যি সময়ত শিলসাকুত উচ্ছেদ চলি আছিল, তেওঁ তেতিয়া কৈছিল যে শিলসাকুখন তেওঁ বিল বনাব, অৰ্থাৎ গুৱাহাটীৰ যিমানসমূহ পানী আছে সেই বিলখনত জমা হ'ব আৰু তেতিয়াই কৃত্ৰিম বানৰ সমস্যা সমাধান হ'ব, ভৰলু খান্দিব, বিভিন্ন ধৰণৰ কথা। এই কিন্তু কথাসমূহ কথাৰ ফুলজাৰিহে হৈ থাকিলে, কথাসমূহৰ এটা পাৰ্মানেণ্ট চলুচন, এটা সমাধান সূত্ৰ নোলালে। আৰু তেওঁ যি কৰিম বুলি কৈছিল, কিন্তু আজিলৈকে এক বছৰ পাৰ হৈ যোৱাৰ পাছতো কিন্তু কোনো ধৰণৰ তেনেকুৱা পদক্ষেপ হাতত নল'লে। আৰু এটা মই পৰিৱেশ দেখুৱাম, কিমান ভয়ংকৰ পৰিৱেশ আপোনালোকে চাওক, এটা বুজাব নোৱাৰা পৰিৱেশ। ৰাস্তাত এনেদৰে কাঠ পৰি আছে, বাঁহ পৰি আছে, লোহাৰ পৰি আছে, বিভিন্ন ধৰণৰ বস্তু পৰি আছে আৰু উন্মুক্ত নলা, তাৰ মাজেদি মানুহ এনেদৰে অহা যোৱা কৰিব লগা হৈছে। আৰু আপোনালোকক যদি মই মোৰ ফটো সাংবাদিক যদি প্ৰৱণে এটা দৃশ্য দেখায়, আপোনালোকে সুদূৰত দেখিব এখন বলেৰো গাড়ী কিদৰে আবদ্ধ হৈ থাকিব লগা হৈছে পানীৰ মাজত, অৰ্থাৎ বলেৰো গাড়ীখন সম্পূৰ্ণৰূপে ডুব গৈ আছে বুলি ক'লেও এই সময়ত ভুল কোৱা নহ'ব। আৰু এই দৃশ্য হৈছে কিন্তু যোৱাকালি হয়তো বলেৰো গাড়ীখনৰ যিটো বডি আছে, সন্মুখ ভাগৰ যিটো বডি, তাৰ ওপৰতো হয়তো পানী উঠিছিল, গ্লাছৰ একদম সন্মুখ ভাগলৈকে পানী উঠিছিল। আজি যিহেতু প্ৰায় এতিয়া 12 ঘণ্টা পাৰ হৈছে বুলি ক'ব লাগিব, কালি সেই বিয়লি বৰষুণজাকৰ পাছত। আৰু এই 12 ঘণ্টা কিন্তু পাৰ হৈ যোৱাৰ পাছতো এতিয়াও সেই একে অবৰ্ণনীয় পৰিৱেশ এই ৰুক্মিণী গাঁৱত বিৰাজ কৰি আছে। বৰ্তমানলৈকে কিন্তু কোনো ধৰণৰ এই ৰুক্মিণী গাঁৱৰ যি পানীৰ কথা কওক, এই পানীসমূহ নিষ্কাশনৰ কাৰণেও কোনো ধৰণৰ GMCয়ে ব্যৱস্থা লোৱা নাই। যদিহে ছুপাৰ চাকাৰ আছে, আমি আৰু এটা বস্তু কালি দেখিছিলোঁ যে ছুপাৰ চাকাৰসমূহ কিন্তু পানীত কালি উপঙি আছিলে। আৰু আজি ভৰলুৰ সমীপত, অৰ্থাৎ নবীন নগৰৰ সমীপত ছুপাৰ চাকাৰ ব্যৱহাৰ কৰি পেলাই তেওঁলোকে যদিও পানী নিষ্কাশনৰ কথা কৰিছে, কিন্তু সেইটো এটা পাৰ্মানেণ্ট চলুচন হ'ব নোৱাৰে। আৰু এই সমস্যাৰ সমাধান লাগে, ৰাইজেও সেই একেই দাবী কৰে যে এই সমস্যাৰ সমাধান লাগে। কিন্তু বৰ্তমানলৈকে সমাধানৰ কথা কোনো চিন্তা নাই কৰা চৰকাৰে। উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহালে অপদাৰ্থ আৰু একদম তুলনামূলক কিছুমান আটাইতকৈ অদৰকাৰী কিছুমান মন্তব্য দি পেলাই তেওঁ হাত সাৰিব বিচাৰে গোটেই সমস্যাটোৰ পৰা। আৰু এনেধৰণে কিন্তু চলি আছে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহাল, আৰু এনেদৰে চলি আছে GMCৰ মেয়ৰ মৃগেন শৰণীয়া, আৰু এনেদৰে চলি আছে চৰকাৰখন, অৰ্থাৎ ৰাইজৰ কথা চিন্তা নকৰে। আপোনালোকে যদি এই ৰুক্মিণী গাঁৱৰ এই নগৰ নামঘৰটো যদি দেখে, আপোনালোকে দেখিব 1979 চনতে এই নামঘৰটো স্থাপন কৰা হৈছিল। কিন্তু এই ঐতিহ্যমণ্ডিত নামঘৰটো এতিয়া কিন্তু নামঘৰটো সম্পূৰ্ণৰূপে ডুব গৈ আছে। অৰ্থাৎ আপুনি যদি চাই নামঘৰটোৰ ভিতৰ ভাগলৈকে পানী, নামঘৰটোৰ মণিকূটৰ কথাই কওক, সম্পূৰ্ণৰূপে ডুবি আছে। লক্ষ্মী মন্দিৰৰ সমীপৰ এই যিটো পূজা মণ্ডপ আছে, এই পূজা মণ্ডপটো সম্পূৰ্ণৰূপে ডুবি আছে। অৰ্থাৎ পুৰা অঞ্চলটোতে পানী 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 আৰু জনজীৱন সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। এই মুহূৰ্তত এটাই কথা ক'ম, যদিহে চৰকাৰৰ ওচৰত কোনো ধৰণৰ সমাধান সূত্ৰ নাই, তেতিয়াহ'লে এটা কথা নিশ্চিত থাকক যে গুৱাহাটী মহানগৰবাসীয়ে আজিৰ দিনটোতে নহয় বা যোৱাকালিৰ দিনটোতে নহয়, অনাগত ভৱিষ্যতলৈও যে এক ভয়াৱহ দিন পাৰ কৰিব লাগিব, সেই কথাটো কিন্তু এই মুহূৰ্তত নিশ্চিত হৈ পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।